এইবিলাক পৰম্পৰা পালন কৰাটো তেওঁলোকৰ কাৰণে সম্ভৱ নহয় ধৰ্ম কি লৈছে সেইটো মোৰ মতলব নাই ধৰ্ম কি লৈছে তেওঁলোকৰ নিজা বিষয় আৰু এই ধৰ্ম লোৱাটো আজি নতুন কথা নহয় বহুত দিনৰ পৰা ধৰ্ম আছে কিন্তু তেওঁলোকে যিহেতুকে মুল্লা লিখে বা উৰাও লিখে বা মই নিজে যিটো জাতিৰ মানুহ সেই জাতিৰ পৰম্পৰা ৰক্ষা কৰাটো মোৰ দায়িত্বৰ ভিতৰত পৰে আৰু দায়িত্ব যেতিয়া নাথাকিব তেতিয়াহ'লে অসুবিধা হ'ব when indigenous faith is loss of ইংলিছত এষাৰ কথা আছে faith of indigenous loss is faith of culture and faith of culture is faith of identity যদি আইডেন্টিটিয়ে ৰাখিব খুজিছে তেতিয়াহ'লে তেওঁলোকে এই যি তেওঁলোকৰ পৰম্পৰাগতভাৱে আমাৰ বাগিচা অঞ্চলত বসবাস কৰা বস্তি অঞ্চলত বসবাস কৰা মানুহবিলাকে তেওঁলোকৰ পৰম্পৰাগতভাৱে যি ধৰণে বিবাহ পদ্ধতি পাতি আহিছে যি ধৰণে তেওঁলোকে নিয়ম নীতি কৰিছে সেই নিয়ম নীতিবিলাক পালন কৰিব লাগে মই এই খাৰ কথাহে কৈছো আৰু এই খাৰ কথা মই নহয় প্ৰত্যেকজন মানুহে প্ৰশ্ন উত্থাপন কৰি ক'বলৈ বেয়া পায় মই কোনো হিন্দু খ্ৰীষ্টানৰ মাজত ডিভিজন আনিব খোজা নাই কিন্তু এইটো স্বাভাৱিকভাৱে আছে আৰু সেইকাৰণে এখাৰ কথা মই কৈছো যে তেওঁলোকে যিসকলে খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছে আজি এই মই কোৱা কথাষাৰৰ পিছত তেওঁলোকে ইনসাল্ট ফিল কৰিলে নহব তেওঁলোকে ভুল কথা কৈছো বুলি ক'লে নহব কাৰণ জনজাতিকৰণ হ'বলৈ হলে এটা জাতি নিজৰ জাতি পৰিচয় দিবলৈ হলে তেওঁ ধৰ্মীয় পৰম্পৰা তেওঁলোকৰ আচাৰ বিচাৰ সকলোবিলাক হিচাপ ইমান উন্নত ধৰ্ম খ্ৰীষ্টিয়ান এটা উন্নত ধৰ্ম আৰু তাতে তেওঁলোকক ধৰ্মৰ এই খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহখিনিক মাইনৰিটি হিচাপে স্বীকৃতি দিছে সংখ্যালঘু হিচাপে স্বীকৃতি আছে সংবিধানত গতিকে তেওঁলোকে এই কথাটো চিন্তা কৰি চাব লাগে মই কোনো ডিভিজন আনিব খোজা নাই জনজাতিকৰণৰ বিষয়টো আহিলে বিষয়টো আহিবই তেওঁলোকে এক অস্বীকাৰ কৰিব নোৱাৰে